আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আমাৰ হাতত। ৰেচন কাৰ্ড নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ভাল খবৰ। ৰেচন কাৰ্ড নোপোৱাকৈ কোনো দৰিদ্ৰ পৰিয়াল নাথাকিব। 15 ছেপ্টেম্বৰৰ পৰা এই নতুন ৰেচন কাৰ্ডৰ বাবে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। জিলা ভিত্তিত বিতৰণ কৰা হ'ব এইসমূহ ৰেচন কাৰ্ড। ৰেচন কাৰ্ড আবেদন কৰিবৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ড। আবেদনৰ সময়ত সংলগ্ন কৰিব লাগিব আধাৰ কাৰ্ড। প্ৰপত্ৰ পূৰণৰ সময়ত আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আদি গাঁঠি দিব লাগিব। নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইপিনে চাহ শ্ৰমিকৰ বাবেও দিছে ভাল খবৰ। অসম চৰকাৰৰ অধীনস্থ চাহ কৰ্ম শ্ৰমিকে লাভ কৰিব পূজা বোনাছ। 20% পূজা বোনাছ লাভ কৰিব চাহ শ্ৰমিকসকলে। এটা কিস্তিতেই লাভ কৰিব এই পূজা বোনাছ। ইপিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটে। ৰাজ্য চৰকাৰৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত। দুৰ্ঘটনাত নিহত কৰ্মচাৰীৰ পৰিয়ালে লাভ কৰিব 1 কোটি টকা। দুৰ্ঘটনাত স্থায়ীভাৱে অক্ষম হোৱা কৰ্মচাৰীয়েও পাব 1 কোটি টকা। সাময়িকভাৱে বিকলাংগ হোৱা লোকে লাভ কৰিব 80 লাখ টকা। বীমা প্ৰিমিয়াম হিচাপে প্ৰদান কৰিব চৰকাৰে। এই ধনৰাশি প্ৰদান কৰিব চৰকাৰী কৰ্মচাৰীসকলক। লখিমপুৰ কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।